জন্মৰ প্ৰমাণপত্ৰৰ জালি কাৰবাৰ আৰক্ষীৰ জালত 6 অভিযুক্ত মিনিটতে সাজু হয় জন্মৰ ভুৱা প্ৰমাণপত্ৰ উৎখাত প্ৰবঞ্চকৰ বৃহৎ ৰেকেট প্ৰবঞ্চনাৰ নিত্য নতুন কৌশল অৱলম্বন কৰিছে প্ৰবঞ্চকৰ গোটে হাইলাকান্দিত আৰক্ষীয়ে উৎখাত কৰিলে এটা জালিয়াতি চক্ৰ মুঠ 101খন জালি প্ৰমাণপত্ৰ জব্দ কৰিলে আৰক্ষীয়ে হাইলাকান্দি সদৰ থানাৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰিলে 6 অভিযুক্ত ভুৱা নথি প্ৰস্তুত কৰি চৰকাৰী পৰ্টেলত আপলোড কৰাৰ অভিযোগ সন্দেহযুক্ত ভাৰতীয় নাগৰিকৰ প্ৰমাণপত্ৰ যোগান দিয়াৰ অভিযোগ হাস্পতাল স্বাস্থ্য কেন্দ্ৰৰ নামত তৈয়াৰ কৰে জালি নথি গ্ৰেপ্তাৰ হুছেইন আহমেদ বৰভূঞা সিৰাজুল ইছলাম লস্কৰ ওম প্ৰকাশ সিং দিনেশ কুৰ্মী ব্ৰহ্মানন্দ কুৰ্মী সুৰজ ৰবিদাস এই নেক্সাছ দীৰ্ঘদিনীয়া আৰক্ষীয়ে জনালে কিদৰে পোহৰলৈ আহিল ঘটনা এছকেআৰ চিভিল হস্পিটেল হাইলাকান্দি ডক্টৰ দেৱব্ৰত দত্ত এটা এফআইআৰ দিছিলে তাতে উল্লেখ কৰিছিলে যে হুছেইন আহমেদ বৰভূঞা বুলি এজন মানুহে তেওঁৰ ছোৱালী বাৰ্থ চাৰ্টিফিকেটৰ ডেট অফ বাৰ্থটো ভুল হোৱা বুলি কাৰেকশ্যনৰ কাৰণে গৈছিলে ৰিগাৰ্ডিং দিছ এই সম্পৰ্কে যেতিয়া হস্পিটেল অথৰিটিয়ে বাৰ্থ চাৰ্টিফিকেটটো চেক কৰিলে তেওঁলোকে গম পালে যে এই বাৰ্থ চাৰ্টিফিকেটটো তেওঁলোকৰ হস্পিটেলৰ পৰা ইছ্যু হোৱা নাই লগে লগে তেওঁলোকে প্ৰশাসনক জনালে আৰু হাইলাকান্দি থানাত এটা কেছ দিলে আমি ইমান দিনেই গোটেই বস্তুটো এটা ইনকুৱাৰী লেভেলত ৰাখিছিলোঁ কিন্তু যোৱাকালি আমি 6জন মানুহক এই ৰিহাৰিঙত সোধপোছৰ কাৰণে আনো আৰু এতিয়ালৈকে এই গোটেই 6জন মানুহৰ পৰা যিখিনি পালোঁ তাৰ পৰা আমি এটা ৰেকেট পাইছোঁ যি ৰেকেটটোৱে হাইলাকান্দি কাছাৰ আৰু কৰিমগঞ্জ শ্ৰীভূমি এতিয়া এই 3টা ডিষ্ট্ৰিক্টৰ বিভিন্ন ল'ৰা ছোৱালী বাৰ্থ চাৰ্টিফিকেট ফেক বাৰ্থ চাৰ্টিফিকেটবিলাক ইছ্যু কৰি আছিলে গ্ৰেপ্তাৰ কৰা 6 প্ৰবঞ্চকৰ পৰা আৰক্ষীয়ে উৎঘাটন কৰিলে ন তথ্য এই 6জনৰ মোবাইলবোৰ চেক কৰোঁতে সিহঁতৰ মোবাইলৰ পৰা এতিয়ালৈকে 101 ফেক বাৰ্থ চাৰ্টিফিকেট আমি পাইছোঁ এতিয়াও ইনভেষ্টিগেশ্যনটো চলি আছে আৰু 2জন মানুহ ইয়াত ইনভলভ আছে এছকেআই অসামৰিক হাস্পতালৰ অধীক্ষকে কৰা 31/25 নম্বৰৰ গোচৰত তদন্তৰ পিছতে এওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ভয়ংকৰ জালি প্ৰমাণপত্ৰৰে এই কাৰবাৰে কঢ়িয়াইছে শংকা লক্ষণীয় হ'ব আৰক্ষীয়ে পৰৱৰ্তী দিনত কি লয় ব্যৱস্থা হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ